এই বেটা মা কোৱা মই বোলো সেই ইমান গৰম পৰিছে আজি বাৰু অকমান ঠাণ্ডা লাগিছে দেই বৰষুণটো দুপালমান পেলালে সেই এচি এটাকে লগাওঁ বুলি ভাবিছোঁ চাবিচোন অনলাইন এচি এটা কথা ময়ো ভাবিছিলোঁ ল'লে দুটাই ল'ব লাগিব এটা তোমাৰ বেডৰুমত এটা আমাৰ বেডৰুমত দুটা কেলে এটা লগালেই হ'ল গৰম দিনকেইটা একেটা ৰুমতে শুই থাকিম ইমানবোৰ পইচা ধ্বংস কৰিব নালাগে আৰু বিলো বহুত আহিব নহয় সেইটো হয় পিছে চাই লওঁ ৰ'বা তোমাৰ লগত কথা এটা পাতিম বুলি ভাবিয়ে আছিলোঁ কি কথা মই ভাবিছোঁ চেপেটিক ক'ৰবাত ফুৰাই আনোগৈ একেবাৰে ফুৰিবলৈ কৰিবলৈ যোৱাও হোৱা নাই মিতি হোৱাও হোৱা নাই তাই চাগে ঘৰতে সোমাই আমনিও লাগি গৈছে শ্বিলং ফালেই বোলো দুদিনমানৰ কাৰণে যাওঁ নেকি তোমাক বাৰু কিবা কোনোবা ৰখীয়া এটা আনি থৈ যাম কেলে বা নুফুৰিলেও হ'ব দে পলাই অহা ছোৱালী ফুৰিবলৈ নাযায় নহয় ৰজাল বজালকৈ বিয়া পাতি আহিলেও বেলেগ কথা এতিয়া আহিছে যেতিয়া থাকিব লাগিব যেনেকুৱা পৰিৱেশ যেনেকৈ থাকিবলৈ দিওঁ তেনেকৈ থাকিব লাগিব নহয় মই বোলো অকণ ফুৰি আহোঁগৈ মনটো ভাল লাগিব নোৱাৰা হ'লে দেই নোৱাৰো বাতৰি চাতৰিবোৰ চোৱা নাই নেকি এহাল সেই শ্বিলঙলৈ ফুৰিবলৈ গ'ল ল'ৰা ঘূৰি নাহিলে সেইজনী আহি গুণ্ডা লগাই পেলাই মাৰি পেলালে তোৰ লগত এনেকুৱা হ'লে মই বাৰু কাৰ মুখলৈ চাই জীয়াই থাকিম কচোন উফ ৰাম সেইবিলাকৰ কথা বেলেগ ন আমাৰতো তেনেকুৱা নহয় ৰিলেশ্যনটো সিহঁতৰ কিবা হেৰি আছিলে ভিতৰি ক'ব নোৱাৰি বিশ্বাস কৰিব নোৱাৰি দেই আজিকালি মানুহ তইহে বিশ্বাস কৰিছ মই হ'লে বিশ্বাস নকৰোঁ দেই দৰকাৰ হ'লে ময়ো যাম দেই তহঁতৰ যদি ইমান যাবলৈ মন আছে মোকো লৈ যাবি মই চিকিউৰিটি হৈ থাকিম তেতিয়াহে মোৰ শান্তি চকুৰ আগত দেখি থাকিলে নহ'লে এইবোৰ বিশ্বাস নাই ক'ৰবাৰ পৰা সেই আগৰ প্ৰেমিক চেমিক ওলাবহি কি যে কোৱা আৰু মা তুমি দেই যোৱা যদি ওলাবা বাৰু একেলগে ফুৰি আহিমগৈ তিনিটা গৈ কিন্তু তুমি পাৰিবা জানো হাৰ্ট এটেক হৈ পেলাই উঠিছাহে আকৌ যদি ইমান পাহাৰলৈ যাওঁ খোজ কাঢ়িলে যদি বেমাৰ হয় নমৰো দে গাটো বেয়া লাগিলে আকৌ হস্পিটেলত এডমিট কৰি দিবি আৰু ইয়াত অকলে থাকিলে চিন্তাতে মোৰ এনেও হাৰ্ট এটেক আহি যাব নেমু পানী অকণহে খাওঁ লাগিছিলে চেপাতি এইবোৰ সেই একেবাৰে পাটৰ চাদৰ মেখেলা পিন্ধি ঘৰতে কি কৰিছা মাই গড ময়ে পাহৰি গৈছিলোঁ পাই এই মোৰ লগৰ ল'ৰা এটাই বিয়া আছিলে মই তাইক ওলাবলৈ কৈ পেলাই পাহৰি থাকিলোঁ অৱশ্যে মই এনেকৈ যাম বাৰু কিনো আৰু এই মোৰ লগৰ এটা পলুৱাই বিয়া পাতিলে আজি ৰিচিপশ্যন দিছে মই কৈছিলোঁ দুদিনমান বোলো ঠাণ্ডা পৰিলে দিবি বোলে নহয় গৰমে দিলেহে ভাল লাগে বোলে নহ'লে পিছত বোলে আৰু কইনা পুৰণাই হ'ব নাই হৈ যাব ৰ'বা মুখ হাতকেইটা ধুই লওঁ চুলিখিনি অকণমান হেৰি জেল অকণ সানি লওঁ হৈ যাব 2 মিনিট ৰ'বা 2 মিনিট এটা কথা কওঁ তুমি কিন্তু বেয়া নাপাবা দেই কি মা কওকচোন মই বেয়া নাপাওঁ ক'ৰবাত যাবলৈ হ'লে এবাৰ মোক কৈ ল'বা এনেকৈ নিজে নোলাবা দেই মোৰ পৰা পাৰ্মিশ্যনটো আগত ল'বা মই না নকওঁ নহয় হয় নেকি বাৰু দিয়ক ক'ম বাৰু মই ভাবিছোঁ একেবাৰে ওলাই আপোনাক কৈ থৈ যাম নোকোৱাকৈতো নাযাওঁ তুমি এইখন ঘৰৰ বোৱাৰী হয় অকণমান ভবা চিন্তাবোৰ বাদেই দিবা মই যেনেকৈ কওঁ তেনেকৈয়ে চলিব লাগিব এইখন ঘৰৰ মূল চাবিকাঠি মই জীয়াই থকালৈকে তুমি ইয়াত ৰাজধানী নিজকে মালিকনী বুলি নাভাবিবা মোৰ মতেই চব চলে মোৰ ল'ৰাই মোক নুসুধাকৈ একো নকৰে তুমিও সেইকাৰণে নকৰিবা মই বেয়া পাওঁ হ'ব দিয়ক ইমানকৈ নবকিব বিয়াখন খাবলৈ যাবলৈ ওলাইছোঁ মনটো বেয়া লাগি যাব ইমানো আৰু ডাঙৰ কামটো কৰা নাই নহয় আজিৰ পৰা বাৰু কৈয়ে যাম দিয়কচোন আগতীয়াকৈ ক'ম বৰ মুখে উত্তৰ দিছা নেমু পানী অকণ বনাই নাযোৱা এতিয়া ইমান পিয়াহ লাগিছে আৰু চাবা নখ চখবিলাক চফা হয়নে নহয় মই লেতেৰা পেতেৰা বেয়া পাওঁ আকৌ কি কয় মগৰ মুখখনতে চেপিবা নখেদি নেচেপিবা মলিবোৰ গুচি যাব নহ'লে কিন্তু মা মই এতিয়া পাটৰ কাপোৰ পিন্ধিলোঁ নহয় টেঙা চৰ্বত বনাবলৈ গ'লে লেতেৰা হ'ব নেকি চাদৰখন এনেই মেলি লৈছোঁ আপুনি বনাই ল'ব নেকি বেয়া নাপায় যদি কি হ'ল এইমাত্ৰ ক'লোঁ বোলো মোক নুসুধাকৈ একো কাম নকৰিবা মোৰ মতে চব চলিব তুমি এতিয়া পাটৰ কাপোৰ পিন্ধিলা কাৰণে মোক তুমি চৰ্বতখন বনাই দিব নোৱাৰা কেনেকুৱা বোৱাৰীহে তুমি ৰ'ব মই বনাই দিছোঁ কি হ'ল বলে যাওঁ দেৰি হ'ব ৰ'বা মাক নেমু পানী অকণ বনাই দি থৈ যাওঁ এতিয়ানো তুমি নেমু পানী বনাবলৈ যাব লাগেনে দেৰি হ'ব মা তুমি নিজেই বনাই লোৱাচোন একো নহয় কালি পৰহি অহা ছোৱালীজনীৰ কাৰণে মোৰ ল'ৰাই মোৰ বিপক্ষে থিয় দিব পৰা হ'ল মোক অৰ্ডাৰ দিব পৰা হ'ল হ'ব দে তহঁতি খাই ফুৰ বিয়া হ'বা মোক এবাৰলৈ সুধিলি নে যাম নে বুলি গ'লোহেঁতেন নেকি জানি ঘৰত থাকি আমনি লাগি গৈছে হ'ব মই নিজে বনাই খাম নেমু টেঙা চৰ্বত ৰ'ব মা ময়ে বনাই থৈ যাম নালাগে নেখাওঁ মোক কোনেও কেয়াৰ কৰিব নালাগে আইঅ এইবোৰ যাবা নে নাযাবা ক'বলৈ যাবলৈ ওলালে সদায় অশান্তি ঘৰখনত মা কান্দিছা কেলে তুমিহে কিয় কান্দিছা তহঁতি মোক অকণো কেয়াৰে নকৰ মই বুঢ়া হ'লো বুলি নচলা টকা হ'লো নেমু পানী অকণো বনাই নিদিয়া নিজৰ বিয়া খোৱা ধান্দা হেৰি শুনিছা নাযাওঁ দিয়া বিয়ালৈ এতিয়া আৰু মন নাই মায়ে এতিয়া কন্দা কথা এখন কৈছে মই নেমু পানী অকণকে বনাই দিমগৈ হেৰি তই নহ'লে অকলেই যা আকৌ তোৰ লগতে বেয়া পাব নহয় এই বিয়া বুলি তাই থাকক দে নাযাওঁ আৰু এতিয়া গোটেই পৰিৱেশ ধ্বংস নাযাওঁ মই কামিয়াব হৈ গৈ মই ইহঁতক শান্তিয়ে থাকিবলৈ নিদিওঁ নহয় মই মুঠতে জিনা হাৰাম কৰি দিম বলেৰে নোৱাৰা কাম চলেৰে কৰিব লাগে মোৰে ঘৰত আহি মোকে তল কৰি ৰাজধানী হ'ম বুলি ভাবিছিলে পাইছ মজা
দিলো ইহঁত দুটাক ইমান খটাখুৰ হ'ল ঐ দিনৰ দিনটো দৌৰি ফুৰিব ইফালৰ পৰা সিফালে ইমানেই ছুপাৰ এক্টিভ অকণমানো ভাগৰ নালাগে হ'বলা অকল ৰাতিহে এইখন শুৱে আৰু নহ'লে মোৰ মূৰত তাণ্ডৱ দি থাকে কৈছোঁ নহয় এতিয়া অকণমান শান্তিকে মোবাইলটো চাব পাৰিম নহ'লে মোবাইলটো উলিয়াবই নোৱাৰোঁ ইটোকো লাগিব সিটোকো লাগিব গেম খেলিবলৈ লাগিব ৰিলছ চাবলৈ লাগিব এতিয়া পাই চব জানে মোবাইলটো লুকুৱাই থওঁতে থওঁতে ইম্পৰ্টেণ্ট কল এটা আহিলেও ৰিচিভ কৰিব নোৱাৰি জজা ল'ৰা ছোৱালী ডাঙৰ কৰাটো ধেমালি কথা নহয় দেই সঁচাকৈ হয় আই বাপেকৰ অকণো খবৰে নাই বস্তু কেইপদমান আনি দি পেলাই ভাবে সকলো দায়িত্ব সামৰিলোঁ গোটেইখিনি মই কৰিব লাগে কাপোৰ ধোৱাৰ পৰা সেই হাগি পকত ধোৱাৰ পৰা খোৱা বোৱা এতিয়া স্কুলত দিম বুলি ভাবি আছোঁ অহা বছৰ সেয়া আকৌ আছেই হোমৱৰ্ক কৰোৱা ইটো সিটো গৰমো যিখন পৰিছে ঘামুচিয়ে উঠি গৈছেগৈ মোৰ পাকঘৰটোত সোমাই সোমাই কাম কৰোঁতে কৰোঁতে বাকীবোৰ মানুহেতো এচিতে সোমাই সোমাই থাকে পাৰ্লাৰলৈও যাব লাগিছিলে চুলিকেইডাল অকণমান স্পা কৰিব লাগে সেয়া সময় পোৱা নাই গৰমৰ ক'ৰবাত ওলাই যাবলৈকে মন নাযায় নহয় যিখন ৰ'দ মই যাওঁ দেই সেই দৰ্জাখন মই বাহিৰৰ পৰা খুলিব পৰাকৈ থবা কেলে ভাওনা চাবলৈ যাম বুলি কৈছিলোৱে দেখোন তোমাক এই গৰমখনত বাৰু তোমাৰ কিহে পাইছে আৰু এনেকৈ যোৱা নে তুমি ভাওনা চাবলৈ গেঞ্জি হাফ পেণ্ট পিন্ধি নামঘৰৰ ভিতৰত নোসোমাও নহয় বাহিৰৰ পৰাই চাম ৰাস্তাৰ পৰা লগৰ কেইটাও যাব ইমান গৰমত বাহিৰতে ভাল লাগিব এচি হাৱা খাই থকাতকৈ বাহিৰৰ নেচাৰেল হাৱাটো বেছি ভাল তুমি এইবিলাকে কৰি থাকিবা গাঁৱত যেইখন ভাওনা হ'ব য'ত হ'ব বিচাৰি বিচাৰি যাবা কি কয় পিছদিনাখন আহি দিনটো শুই থাকিবা গোটেইখিনি মই অকলে অকলে চম্ভালিব লাগে তুমি এতিয়া দুটা ল'ৰা ছোৱালী বাপেক গম পাইছা নাই মনত ৰাখিবা আকৌ পাহৰি নাযাবা চেঙেলীয়া ল'ৰা কম লগৰকেইটা জলৈকে লগ ধৰিব তলৈকে যাবা ভাওনা হ'বা নাটক থিয়েটাৰ একো নেৰিবা মোক হ'লে এবাৰো সুধি নোচোৱা মই ঘৰতে কাম বন কৰি কৰি বৰ হ'ব লাগে মোৰ জীৱনত এণ্টাৰটেইনমেণ্টে নাইকিয়া হৈ গৈছে চোৱা ভাওনা চাবলৈ ওলাইছোঁ দেই তুমি গালি সপনি পাৰি নাথাকিবা হাও লাগিব কিন্তু আৰে মই তোমাক ভাওনা চাবলৈ যোৱা কথাক লৈ পেলাই গালি পৰা নাই নহয় তোমাৰ মই এই যিখিনি চলি আছে আজি অলপ দিনৰ পৰা ৰাতি ৰাতি ওলাই ওলাই যোৱা দেৰি দেৰিকৈ আহা ৰাতিপুৱা দেৰি দেৰিলৈকে শুবা ল'ৰা ছোৱালীয়ে অকল মোৰ ওপৰতে তাণ্ডৱ দি থাকে তুমি চকলেট এটা মৰ্টন এটা আনি দি হাত সাৰি থাকা তেনেকৈ নহ'ব নহয় সমানে সমানে এই আগবাঢ়িম বুলি শপত খাইছিলোঁ পলোৱাই আনোতে তুমি মোক বহুত কথাই কৈছিলা তোমাক মই সদায় সহায় কৰিম তোমাৰ সকলো কামতে হেৰি কৰিম এতিয়া আনি পেলাই ঘৰত এৰি দিলা তুমিতো আগৰ নিচিনা জীৱনে যাপন কৰি আছা মইহে ফচি গ'লোঁ কি ভাবি আছা এতিয়া ভাবিছোঁ আৰু কি ভাবিবা হ'ব দিয়া মই ভাওনাখন চাই আহোঁ কাইলৈ পাতিম বাৰু এইবিলাক কথা ভাই ৰ মই ওলাই গৈছোঁ সেয়াহে বাবলুক বুজোৱা ঢেকীয়া খাই সিজোৱা একে কথা শুই থাকোঁ আৰু এইবিলাক চিন্তা কৰি কৰি মোৰহে সেই চকু তলত ডাৰ্ক চাৰ্কল পৰিব আগৰ কথাবোৰ ভাবিলে সঁচাকৈ বৰ বেয়া লাগে দেই কি আছিলোঁ মই কি হৈ গ'লোঁ ঈশ্বৰ কৃষ্ণ প্ৰভু দয়াময় দেখিছা তাক ভাতে পানীয়ে চাহে তাহে খুৱাই লৈ 450 টকা হাজিৰা দিওঁ বোলো পথাৰখনত কোৰ মাৰ সি দেখিছোঁ শুইহে আছে গছৰ তলত ভাইকন আইঅ এইটো ক'ব নোৱাৰে টোপনিত লাল কাল ভাইকন ভয় খাই গ'লো তাইটি তোক যে হাজিৰা দি পেলাই মই ৰাখিছোঁ তই যে এনেকৈ টোপনি মাৰি থাকিলে কেনেকৈ হ'ব বাৰু এতিয়ালৈকে তই একো কোৰ মৰা নাই এচাও মৰা নাই মই তোলৈ গুৰে লাল চাহ লৈ আহিছোঁ বোলো ল'ৰাটোৱে কাম কৰি আছে পথাৰত তই দেখোন একো কৰাই নাই এই দাইটি ইমান গৰম একদম ভাগৰ লাগি গ'ল মই টোপনিয়ে গুচি গ'লোঁ বোলো অকণমান শুই লওঁ বুলি ভাবিছিলোঁ আপুনি আৰু চাহকণ সোনকালে লৈ আহিব পৰা নাই ঘৰত মই চাহ নোখোৱাকৈ আহিছিলোঁ সেই দেখিহে টোপনি গ'লোঁ এতিয়া মানে মোৰ গাতহে দুখ হ'ল মই চাহ অনা দেৰি কৰিলোঁ কাৰণেহে তই শুলি হ'বলা হেৰৌ তই চাচোন ভালকৈ চাহ পথাৰখনত তই একটা ঘাপ মৰা নাই তই কোৰখন আনি থৈ শুইয়ে গ'লি এনেকৈ হ'লে মই কেতিয়া কঠীয়া পাৰিম কেতিয়া খেতি কৰিম কচোন তোৰ ওপৰত ভৰসা কৰিলে মোৰ শেষ আৰু ৰ'ব চাহ আনিছে যদি খাই লওঁ কি আনিছে চাহৰ লগত গুড় আনিছোঁ আৰু লাল চাহ কিবা পিঠা চিঠা আনিব পৰা নাই গুড় আৰু চাহ খাই নেকি গুড় খালে শক্তি পায় বুজিছ নে ল'ৰা আগতে মই গুড় খাই খাই কিমান কাম কৰিলোঁ এতিয়া আঁঠু বিষ হোৱাৰ পৰাহে ঘৰৰ মানুহে নিদিয়া হ'ল পানীও নাই বৰষুণ দিওঁতে বহুত দিলে পানী ভেটিও ৰখা নহ'ল বোলো বৰষুণ দি থাকিব বুলি এতিয়া বৰষুণো নাই পথাৰো শুকালে তই এতিয়া ডবল কোৰ মাৰি দি দেচোন সোনকালে মই পাৰ্টি লাইনো লগামেই বোলো ডবল কোৰ মাৰিলে মানে ভাল কিন্তু দাইটি হেৰি নহয় গুড়ে চাহ খোৱা দিন গ'ল আৰু মোৰ ভোকো লাগিছে কিবা এটা লৈ আহিব লাগিছিলে কোমল চাউল হেৰি আনি দিম ৰ খুৰীয়েৰে আলু বইল কৰি আছে আপোনালোকে বৰ চিপচামি কৰে দেই আপোনালোকৰ ঘৰত কাম কৰিবলৈ আহিলে গুড় চাহ আৰু কোমল চাউল আলু পিটিকা ভাত কেইটামান মাংস চাংস খুৱাব নোৱাৰে তই আগত কামটো আৰম্ভ কৰচোন কোনোবা দিনা খুৱাম নহয় মাংস ভাত আগৰ দিনত মানুহে কোমল চাউল খাই খাই কাম কৰিছিলে গম পাৱ গাটো পাতল হৈ থাকে কাম কৰিবলৈ ভাল ভাতগাল খাই ল'লে টোপনি আহে এলাহ লাগে চুগাৰো হয় বুজিছ হ'ব দিয়ক চাহকণ খাই লওঁ
মই আপোনাক কামটো কৰি দিবহে লাগিছে, চিন্তা নকৰিব। মই কাইলৈৰ ভিতৰত একদম পথাৰ কোৰ মাৰি আজৰি কৰি দিম। জানো এতিয়া তইহে জানো আৰু দেই। এনেকুৱা মানুহৰ ঘৰত কাম কৰিবলৈ বেয়া, চাহকণো ভালকে নিদিয়ে। সেই গুড় আৰু সেই লাল চাহ খাবলৈ আহিছে। ভাতকেইটাও নিদিয়ে, কোমল চাউল আলু পিটিকা খুৱাই থৈ দিয়ে। সেইকাৰণে মোৰ কাম কৰিবলৈ মন নাযায়। নহ'লে এই ভাইকনৰ কাম গোটেই গাঁৱত ফেমাছ। ভাইকনক মানুহে বিচাৰি থাকে। এই ভাইকন আহ আকৌ। গৈছো। চাহকণ খাই লওঁ, তাৰপিছত পিছবেলা গোবৰো কঢ়িয়াব লাগিব। আমাৰ গোহালিত গোবৰ কাহানিৰ পৰা এই সাঁচি থৈ দিছোঁ গোটাই গোটাই। তই ঠেলাখনতে কঢ়িয়াবি। গোবৰ কঢ়িয়াটো পিছবেলাহে কৰিম দেই, এতিয়া ৰ'দখনত নোৱাৰি। ৰ'বচোন দেই, মানুহজনীয়ে ফোন কৰিছে। ভেদাইলতা ক। হেল্ল', শুনিছনে? ভাত কেইটামান থৈ দিবি। এই ডাইটি ঘৰত ভাত নোখোৱাই, কোমল চাউল আলু পিটিকাহে খুৱাব। ভাত কেইটামান থৈ দিবি, ভাত নাখালে মোৰ ভালেই নালাগে। হ'ব, তই বেছি চিন্তা কৰি নাথাকিবি। মই পানী চানী খাই থাকো। বুজিছনে, ডাইটি মানুহজনীয়ে বৰ চিন্তা কৰে। গৰমত কাম কৰি থাকো যে ৰ'দত, পানী খাইছোন নাই, কিবা কৰিছোন নাই, খবৰ লৈ থাকে। পিছে মোক পানী মেমক নহ'লে জাৰ এটাত বা বটল এটাত দি থৈ যাবহি দেই। দিমহি বাৰু। ফ্ৰিজৰ পানী খাবি নে নৰ্মেল পানী খাবি? এনেই ফ্ৰিজৰ পানী খোৱা অভ্যাস নাই, আমাৰ ঘৰত ফ্ৰিজ নাই যে। হ'লেও ফ্ৰিজৰ পানীয়ে আনিব, এই ৰ'দত থওঁতে গৰম হৈয়ে যাব নহয়। হ'ব, চাহকণ খাই কামত ধৰহে। 11টা বজালিয়ে শুই এতিয়ানো কিমানকণ সময় থাকিবগৈ? পইচাটোতো তই আৰু এটকা হিচাপ কৰিয়ে ল'বি। মাক কচম ডাইটি, আপুনি মোৰ সমান সস্তাত হাজিৰা কৰা মানুহ নেপায় দেই। মই বহুত কমতে কওঁ, আৰু মই বেলি ডুব নোযোৱালৈকে কৰিম নহয় 6টামান বজালৈকে। অন্য মানুহে 4টাত গুচি যাব। 4:30ত ক'ৰবাত হাজিৰা পায় যদি আপুনি সুধি চাব। আজিকালি 600 টকা তলত মানুহে হাজিৰা নকৰে। চাহ কিহত খাম পিছে? একো নানিলেই দেখোন যতন পাতি। এই বাতিটোতে খাবি, গুড়খিনি আজৰাই দিওঁ। বাৰু বন্ধুসকল, মই ভাইকন। মই আৰু তেনেকৈ গাঁৱতে হাজিৰা কৰোঁ। হাজিৰা কৰাত মই ফেমাছ, বহুত ভাল কাম কৰোঁ বুলি জনা আছে। আপোনালোকৰ ঘৰত কাম থাকিলেও মাতিব পাৰে, খালি ভাতকেইটা খুৱাব আৰু। ভাতকেইটা খাবলৈ পালে ভাল লাগে মনটো। বাকী খেতি বাতি কিমান আগবাঢ়িছে জনাবচোন কমেণ্ট কৰি। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে? ভাল পালে যদি কমেণ্ট এটা কৰিব, লাইক এটা কৰিব, শ্বেয়াৰ কৰি দিব।